তেওঁলোকৰ যেন একো ক্ষয়ক্ষতি হোৱাই নাই মুখ্যমন্ত্ৰীগৰাকী যেন কাষত পাই পেলাই দুটামান মিঠা মিঠা কথা ক'লে তেওঁলোকৰ সমস্যা সমাধান কৰি দিম হ'ব বুলি ক'লে বানত বিধ্বস্ত অসমৰ সময়ত কিছুমানৰ বান্দৰামি আজিৰ এই প্ৰতিবেদনত আমি উল্লেখ কৰিম প্ৰথমতে আহিছো কেইটামান বিশেষ শব্দ এই টপাটো কুলক্ষণীয়া ইয়াৰ কাৰণেই বানপানী হৈছে এজন মন্ত্ৰীক উদ্দেশ্যি এজন বিধায়কে কয় তাৰপিছত আকৌ কয় তই টপা মূৰটো লৈ পেলাই জলসিঞ্চন মন্ত্ৰী হৈছ তই কেনেকৈ বানপানী ৰখাবি তাৰপিছত আনটোৱে কয় আকৌ বোলে তইতো টপা সেই তেনেকুৱা ধৰণৰ মন্তব্য হাঁহি খিকিন্দালি পূৰা ঢেক ঢেকাই ফটো উঠা চেলফি উঠা আন এটা আকৌ কয় কি যে তইতো বোলে 12 কোটি টকা লৈছিলি NSPCৰ পৰা তাৰপিছতো মোক বন্ধ কৰি দিলি সেই তেনেকুৱা ধৰণৰ কথা বতৰা ক'ত তাকো বানত যিসমূহ লোক আক্ৰান্ত হৈছে য'ত শিবিৰ স্থাপন কৰিছে সেই শিবিৰৰ মাজত সেইবিলাক বাৰ্তালাপ হাঁহি ধেমালি খিকিন্দালি মুখ চুপতি তাকো এজন সন্মানীয় বিধায়ক আৰু এজন সন্মানীয় মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী তাকো যাৰ অধীনত আছে এই বানপানী নিয়ন্ত্ৰণৰ বিভাগটো নতুনকৈ হৈছে তেওঁ সুশান্ত বৰগোহাঁই আৰু আনগৰাকী হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আচলতে মানে তেওঁলোকৰ এনেকুৱা ধৰণৰ হাঁহি খিকিন্দালি ইজনে আনজনক ধেমালি ফূৰ্তি চলেৰে মানহানি কৰাৰ চেষ্টা কিন্তু সময়টো কি বা অসমৰ পৰিস্থিতিটো কি বানত বিধ্বস্ত অসম এতিয়ালৈকে প্ৰায় 30 জনৰ অধিক লোকে মৃত্যুক আঁকোৱালি ল'লে 21 জনে এদিনত পৰহিৰ দিনটোত 21 জনে একেলগে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আহিছে বিভিন্ন স্থানৰ পৰা পানী শুকোৱাৰ লগে লগে মৃতদেহ উদ্ধাৰ হৈছে এটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ নামত খবৰ পাইছোঁ 15,000 পৰা 30,000 টকা বিচাৰিছে ক'ৰ পৰা দিব এই সময়ত মানুহৰ অৱস্থা নাই আৰু সেই সময়ত বিধায়ক মন্ত্ৰীৰ এনেকুৱা ধৰণৰ হাঁহি খিকিন্দালি হয় মানিছোঁ তেওঁলোকে ৰাইজৰ মাজত গৈছে ফটো উঠিছে ৰাইজক সহায় কৰিছে ভিডিঅ' বনাইছে ৰীল আকাৰত আপলোড কৰিছে কোনোবা মন্ত্ৰীয়ে এই যোনখন ধৰি লওক SDF ব্যৱহাৰ কৰা নাও উদ্ধাৰকাৰী অভিযানকাৰী দলসমূহে সেই নাওখনকে দাঙি পেলাই পানীলৈ নমাইছে সহায় কৰিছে আন কোনোবাই ধৰি লওক বানপানী ৰাইজক উদ্ধাৰ কৰাৰ মাজতে সাঁতুৰিছেও নাৱৰ পৰা পৰি যোৱাৰ চলেৰে সেই তেনেকুৱা ধৰণৰ কামবিলাক কৰিছে বা ৰাইজক সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে তেওঁলোকক ধন্যবাদ দিছোঁ কিন্তু কিছুমান কাম সময় আৰু পৰিস্থিতি অবিহনে নকৰাকৈ তেওঁলোকে থাকিব নোৱাৰেনে কিহৰ কাৰণে এনেকুৱা ধৰণৰ নাটক আচলতে একাংশ এতিয়া সামাজিক মাধ্যম ব্যৱহাৰ কৰি ইয়াক নৌটংকী বুলিও আখ্যা দিছে আৰু এনেকুৱা ধৰণৰ মানে পদবীত থকা সাংবিধানিক পদবীত থকা এগৰাকী মন্ত্ৰী আৰু এজন বিধায়ক হয় তেওঁলোকৰ ব্যক্তিগতভাৱে সম্পৰ্ক থাকিব পাৰে ভাই ককাই নিচিনাকৈ ইজনে আনজনক গলত ধৰি পেলাই থাকিব পাৰে কিন্তু সময়টো কি বানত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ উজনি অসম এতিয়াও শিৱসাগৰত ডিঙিলৈকে পানী উঠিছে গম পাইছোঁ কেনে কষ্টৰ মাজত মানুহৰ পৰিয়াল আছে চাঙৰ ওপৰত উঠি আছে বৰচাং কিছুমান টিঙৰ ওপৰত উঠি আছে গছৰ ওপৰত উঠি আছে মানুহ আৰু সেই সময়ত এয়া বান্দৰামি ইহঁতৰ বেয়া নাপাব বান্দৰামি শব্দটো ব্যৱহাৰ কৰিছোঁ এই কাৰণেই যিবিলাক পৰিৱেশ আচলতে দেখিছোঁ দ্বিতীয় এটা দৃশ্য শিৱসাগৰৰে এটা শিবিৰত মুখ্যমন্ত্ৰীগৰাকী গৈছে তেওঁক আমি ধন্যবাদ জনাইছোঁ বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছে কিন্তু সেই বানত আক্ৰান্ত যিসকল মহিলা আছে যিসকল সেই শিবিৰটোত আছে একাংশই একদম এনেকৈ চেলফি উঠাত ব্যস্ত মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকৰ যেন একো ক্ষয়ক্ষতি হোৱাই নাই মুখ্যমন্ত্ৰীগৰাকী যেন কাষত পাই পেলাই দুটামান মিঠা মিঠা কথা ক'লে তেওঁলোকৰ সমস্যা সমাধান কৰি দিম হ'ব বুলি ক'লে তাৰপিছত মথাউৰিটো অহাবাৰ নিৰ্মাণ কৰি দিম হ'ব একদম ঠিক আছে বুলি ক'লে তাৰ পৰিৱৰ্তে চেলফি উঠাত ব্যস্ত মগন তেওঁলোক যেন বহুত ফূৰ্তি পাইছে আনন্দ উৎসৱ বিহুৰ দৰে যেন বানপানীটো এটা উৎসৱ হৈ গৈছে আৰু মহা উৎসৱত তেওঁলোকে সেলফি মাৰি আছে আৰু আনফালে মৃত্যুৰ কিৰিলি উঠিছে সোণাৰীত একেটা পৰিয়ালৰে মাতৃ জীয়ৰী আৰু দুই পুত্ৰ
দুৱৰা পৰিয়ালৰ একেলগে মৃত্যুক আঁকোৱালি ল'লে। পানীত সুতে উটুৱাই লৈ গ'ল। প্ৰথমে পিছলি পৰিল, মাতৃ জীয়ৰী টিঙত উঠিব লৈছিল, পিছলি পৰিল, বৰষুণ পৰি আছিল, উটুৱাই লৈ গ'ল পানীৰ সুতে। তাৰপিছত মাতৃ জীয়ৰীক উদ্ধাৰ কৰিবলৈ দুই পুত্ৰ দিলে পানীত জাপ। সন্ধানহীন সকলো। দুগৰাকী মৃতদেহ উদ্ধাৰ হৈছে বুলি আমি শুনিছোঁ। বাকী দুগৰাকী উদ্ধাৰ হৈছেনে নাই সেয়া খবৰ আমাৰ হাতলৈ বৰ্তমানলৈকে অহা নাই। কিন্তু এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাৰ মাজত এই বান্দৰামি, এইবোৰ মানে নৌটংকী কিয় একাংশৰ? কিয় এইবোৰ নাটক? ভাল লাগেনে? সময় পৰিস্থিতি সাপেক্ষে কিছুমান কথা বা কাণ্ড কৰিব লাগেনে? এতিয়া এগৰাকী সন্মানীয় মন্ত্ৰী বুলিয়ে কৈছোঁ, সন্মানীয় শব্দটো মই ব্যৱহাৰ কৰিছোঁ তেওঁৰ মন্ত্ৰী বা পদবীটোৰ কাৰণে, তেওঁৰ ব্যক্তিগত মানুহজনৰ কাৰণে নহয়। সেই মন্ত্ৰীগৰাকীয়ে এগৰাকী বিধায়কক উদ্দেশ্যি জনসাধাৰণৰ মাজত এনেদৰে মানহানি কৰিব লাগেনে যে তই NSPCৰ পৰা 12 কোটি টকা লৈছিলি, আৰু সেইটো স্থান য'ত নেকি ৰাইজ দুখত আছে, ভালদৰে এটুপি পানী পোৱা নাই, কাৰেণ্ট নাই, মমবাতি জ্বলাই আছে, লেট্ৰিন কৰিবলৈ ভাল এটা লেট্ৰিন নাই, বাথৰুম নাই ভালদৰে গা ধুবলৈ। সেই তেনে এটা পৰিৱেশত থকা মানুহ, গৰু ছাগলী মানুহ একেলগে সহৱস্থান কৰিবলগীয়া হৈছে। আৰু সেই পৰিস্থিতিত কেমেৰাৰ সন্মুখত থাকোঁ। এজনে কৈছে যে এই কেমেৰা আছে, কিন্তু কেমেৰাত চব ৰেকৰ্ড হৈ আছে। এইবিলাক মই মুখেৰে কৈ লোৱাতকৈ আপোনালোকে চাওকচোন কেনেকুৱা ধৰণৰ তেওঁলোকৰ হাঁহি খিকিন্দালি। প্ৰথমে সেই দৃশ্যটো আমি আপোনালোকৰ বুলি আগবঢ়াইছোঁ, চাই লওক। ই মানে ধ্বংস কৰি আহে। প্ৰথমতে পইচা ক'ত ল'লে জানো নাই, হেৰিটো বৃহৎ নদী বান্ধত ল'লে ই প্ৰায় 12 কোটি টকা। তাৰপিছত এই হেৰি মানুহখিনিক উঠাম বুলি দৈয়াঙৰ মানুহখিনিৰ পৰা ল'লে। চবে ৰেকৰ্ডিং কৰি আছে, কৈছে নাই? কথাৰ সদায় শেষত চাবি পইচা। একো চিনি নাপায় পৃথিৱীখনত সি চিনি পোৱা বস্তু এটাই আছে। মোৰ এতিয়া নেকি আগৰ পৰাই মোৰ ঘৰটো এইটোহে, এই ঘৰটো পিছফালৰ ঘৰটোহে। বাইদেউ ঘৰত সোমাই যাবি, কালি গৈছিলো মই। অসমৰ মানুহে যদি বাম মিনিষ্টাৰ হয় কোনে হ'বই কাহিনীটো। মোৰতো GPS মাৰিবা। ভাবক তেন্তে কেনে আচৰণ আমি বিচাৰিছিলোঁ তেওঁলোকৰ পৰা আৰু কেনে আচৰণ পালোঁ। এতিয়া এগৰাকী মন্ত্ৰীয়ে বাৰু সন্মানীয় বিধায়কগৰাকীক তেনেকৈ ক'লেই 12 কোটি টকা তই NSPC পৰা লৈছ, তোৰ কাৰণেই বানপানী হৈছে শিৱসাগৰত। এটাই আকৌ কৈছে তয়ে কোফা। এইবিলাক কোৱাতকৈ যিহেতু এগৰাকী বয়সত অখিল দা বুলি মাতে, সুশান্ত বৰগোহাঁইক তেওঁ ক'ব নোৱাৰিলেহেঁতেন নেকি, ঐ তই জলসম্পদ মন্ত্ৰী, তই গতিকে এইবিলাক চাবলৈ আহিছ, এইবিলাক কথা ইয়াত নকবি, ৰাইজে বেয়া পাব নহয়। তেনেকৈ অকণমানতো জ্যেষ্ঠ ভাতৃ হিচাপে তেওঁ ক'ব পাৰে, পৰিস্থিতি সাপেক্ষে কথা কবি। সেই তেনেকৈ ক'ব নোৱাৰিলে, গালত টিপি মেলি ৰাম ৰাম যেন কাৰোবাৰ বিয়া পাতিছে, বিয়াত গৈ পেলাই তেওঁলোকে ফূৰ্তি কৰিছে, নাচিছে বেণ্ড পাৰ্টিৰ লগত। বিয়া পাতিছ, বানপানী হৈছে, মানুহ মৰিছে, মৃত্যুৰ কিৰিলি উঠিছে, কি এইবোৰ নৌটংকী, কি বান্দৰামি তহঁতৰ? ঠিক একেদৰে এই কেইগৰাকী মহিলাকো কৈছোঁ, কি মানে এইবোৰ হাতত লৈ চেলফি, এইবিলাক আচলতে শোভা নাপায়।
আকৌ এজন সন্মানীয় মন্ত্ৰীয়ে কৈছে কি বানে উটুৱাই নিয়া নাই, বানপানী দেখা নাছিল আগতে, বানপানী চাবলৈ গৈহে উটি গ'ল। এয়া আমাৰ মন্ত্ৰীৰ ভাষ্য। অকণো সহানুভূতি নাই। যি মানে মন্তব্য কৰিলে তাৰ পৰা কি ওলাই গ'ল? অমানৱীয় মন্তব্য নহয়নে সেয়া? কেনে তাৰমানে টুলুঙা বুলিয়ে ক'ব লাগিব। তাকো মুখত এমুকৰা হাঁহি লৈ পেলাই সেই মন্তব্য কৰিছে। শুনকচোন, আকৌ এবাৰ শুনাই লৈছোঁ সেই মন্তব্য। জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই, চাবলৈ গৈ পেলাই ক'ৰবাত চলি পৰিছে। গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয়। সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ, নিজে কথা পাতিছোঁ। কিয় গ'ল, কেনেকৈ গ'ল, আমি যদি ভালকৈ সোধোঁ তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই পানীটো চাবলৈ গৈছে। এতিয়া কিমান অসংবেদনশীল হ'ব লাগিব এগৰাকী মন্ত্ৰী, ইমান ইজিলি কথাটো কৈ দিলে। আৰু এটা নাটক আমি ক'বলৈ ওলাইছোঁ এই সময়ত। বাহিৰত বৰষুণ দি আছে আৰু ভিতৰত সেইকাৰণে কি কৰিছে, ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কাৰণটো কি? ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত কিয় প্ৰতিবাদ কৰিব? বিজেপিৰ পৈতৃক সম্পত্তি প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসৰ সন্মুখভাগ প্ৰতিবাদ কৰিব নোৱাৰিব? হা, ৰাইজ মৰিছে বানত কক বকাই, 30 জনৰো অধিক লোকে মৃত্যুক আঁকোৱালি ল'লে, হাজাৰ হাজাৰ পশুধন আজি মানে বানপানীয়ে উটুৱাই লৈ গ'ল। কিমান হাজাৰ হাজাৰ হেক্টৰ, লাখ লাখ হেক্টৰ কৃষিভূমি বানে উটুৱাই লৈ গ'ল। তেওঁলোকৰ আকৌ কি ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে? ক'ত? তাকো বাজপেয়ী ভৱনত লাইট জ্বলাই লৈছে বাৰান্দাত, বাহিৰত বৰষুণ দি আছে, প্ৰতিবাদ কৰিব নোৱাৰে তিতি। হা, তাকো হাতত প্লে কাৰ্ড লৈছে কি বিদেশত হিন্দু মানে ভাৰতক অপমান কৰা ৰাহুলক হিন্দুস্তানে সহ্য নকৰে। তহঁতৰ প্ৰতিবাদৰ অৰ্থ আছিল কি? তহঁতৰ প্ৰতিবাদৰ অৰ্থ আছিল এইটোৱেই যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত প্ৰতিবাদ অগণতান্ত্ৰিকভাৱে, সেইটোৱে তহঁতে বেনাৰত লিখিব লাগিছিল। মানে এই যে আগতে যে কৰিছিল প্ৰতিবাদ, সেই তাৰে বেনাৰ মানে নতুনকৈ বেনাৰ ছপা নকৰি সেই আগৰ বেনাৰে লৈ থাকিল যে হাতত, পাহৰিয়ে থাকিলে। বিদেশত যে ভাৰতক অপমান কৰা বুলি যে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ তুলি এটা সময়ত যে বিজেপিয়ে যে প্ৰতিবাদ কৰিছিল, ৰাজপথত সমদল বাহিৰ কৰিছিল, তাৰে প্লে কাৰ্ড আনি পেলাই কালিৰ প্ৰতিবাদটোত লৈ পেলাই বহি আছে অশোক সিংহাল, ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে। চাওক স্ক্ৰীণত আপোনালোকে দেখি আছে এইবিলাক। তেতিয়া এইবিলাক নৌটংকি থাকিব লাগিছিল ক'ত? আজি নগাঁৱত কি বানপানী হোৱা নাই? আজি উজনি অসমত প্ৰত্যেকগৰাকী মন্ত্ৰী, প্ৰত্যেকগৰাকী বিজেপিৰ নেতা আজি উদ্ধাৰ অভিযান তেওঁলোক উত্তৰ লাগিব লাগিছিল নে তেওঁলোকে ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেকৈ প্ৰতিবাদ কৰিব লাগিছিল? আৰু এটা কথা, কংগ্ৰেছে প্ৰতিবাদ বাহিৰ কৰিছে ক'ত? বোলে ৰাজীৱ ভৱনৰ পৰা যাব ক'লৈ? সেই বাজপেয়ী ভৱনলৈ। বাটত আহিল বৰষুণ, বৰষুণত তিতে কেনেকৈ? বিৰোধীত থাকিলেও তেওঁলোকতো নেতা, হা, বিধায়ক আছে, বৰষুণত তিতিব নোৱাৰি তেওঁলোকে প্ৰতিবাদ বন্ধই কৰি থ'লে। আৰু এই সময়ত এনেকুৱা ধৰণৰ প্ৰতিবাদবোৰ শোভা পায়নে? দুটাকৈ জ্বলন্ত বিষয়। দিল্লীত কি হৈ আছে? শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিছে, আৰক্ষীয়ে লাঠিয়ে কোবাইছে, অপোচাকধাৰীয়ে কোবাইছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, আৰক্ষীৰ লাঠিত থকা গজালে গোটেই সমগ্ৰ দেহতে বিন্ধিছে। সেয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘটনা। আৰু অসমত বানৰ যি বিভীষিকা, মৃত্যুৰ কিৰিলি উঠিছে, সেই সময়ত তোমালোকৰ প্ৰতিবাদৰ বিষয় হৈছে কি? ৰাহুল গান্ধী। আৰু এয়াই হৈছে আজিৰ মোৰ এই প্ৰতিবেদনৰ বান বিধ্বস্ত অসমৰ একাংশৰ বান্দৰামীৰ সবিশেষ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।